তো আমি 7 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম যে মমবাতি জ্বলালে কাৰ্বন কণা উৎপন্ন হৈ থাকে এয়া প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা। এনসাৰটো লিখিম আমি যে এডাল মমবাতি এখন কাগজ এডাল দিয়াচলাইৰ বাকচ লোৱা হ'ল দিয়াচলাইৰ সহায়ত মমবাতিডাল জ্বলোৱা হ'ল জ্বলোৱা মমবাতিডালৰ ওপৰত জুই স্পৰ্শ নকৰাকৈ কাগজখন ধৰা হ'ল অলপ সময় পাছত দেখা যাব কাগজখনত এটা বৰণ পৰিছে এই বৰণটোৱে হৈছে ধোঁৱা অৰ্থাৎ কাৰ্বন ইয়াৰ দ্বাৰা প্ৰমাণিত হ'ল যে মমবাতি জ্বলালে কাৰ্বন উৎপন্ন হয়। তাৰ পিছত আমি নেক্সট কুৱেশ্যনটো আলোচনা কৰিম 11 নম্বৰ কুৱেশ্যনটো আছে যে দীপ্তিমান আৰু অদীপ্তিমান শিখাৰ পাৰ্থক্য লিখা। তো দীপ্তিমান হ'ল ই হালধীয়া বৰ্ণৰ হয় এই অঞ্চলত পোহৰ হয় অদীপ্তিমান আৰু দীপ্তিহীন হ'ব ই নীলা বৰ্ণৰ হয় এই অঞ্চল আন্ধাৰ হয়। তো এইখিনি আছিলে আমাৰ আজিৰ কুৱেশ্যনৰ আলোচনা।